নমস্কাৰ সম্পূৰ্ণ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। এতিয়া আমাৰ যিসকল এমপ্লয়ী আছে ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক সকলোৱে আশাবাদী যে 8 পে কমিশ্যন আহি আছে, অষ্টম দৰমহা আয়োগ, কি সাল সলনি হ'ব, কোন কেটেগৰীত কিমান দৰমহা বাঢ়িব, দৰমহাৰ গাঁথনি মানে কেনেদৰে সাল সলনি হ'ব, ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, তেখেতসকলৰ পে বেণ্ড আপগ্ৰেড হ'বনে, গ্ৰেড পে আপগ্ৰেড হ'বনে, বিভিন্ন ধৰণৰ প্ৰশ্ন। কিন্তু এইটো এই এবছৰৰ ভিতৰৰ পৰাহে ভিতৰতহে এনেকুৱা ধৰণৰ এটা মনত সকলোৰে প্ৰশ্ন এটা উদয় হৈ আছে। কিন্তু আমি পাহৰি যাব নালাগিব যে আজিৰ পৰা 2005 চনৰ পৰা এটা দাবী কিন্তু কোনো গেপছ নোহোৱাকৈ এমপ্লয়ীসকলে বহু দিনৰ পৰা উত্থাপন কৰি আহিছে আৰু এতিয়ালৈকে তেখেতসকলে এলানি যোৰা আন্দোলনৰ কাৰ্যসূচী পালন কৰি আহিছে। সেই মৰ্মে অহা 24 নৱেম্বৰত নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী আছে আৰু আপোনালোকে চাব, ইয়াতে বাতৰিৰ মই এটা নিউজ পেপাৰৰ পেজ এটা মই দেখাইছোঁ। প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিয়ে গ্ৰহণ কৰিব এই কাৰ্যসূচী। এইটো আমাৰ অল ইণ্ডিয়া বেচিছত হ'ব আৰু দিল্লীত হ'ব 24 নৱেম্বৰত। এতিয়া কথাটো হ'ল, ইয়াতে দুটা দাবী তেখেতসকলে উত্থাপিত কৰিব। সেইটো হ'ল টেটৰ অনিবাৰ্যতা। মাজতে আপোনালোকে এটা নিউজ এটা শুনা পাইছিলে, নিউজত পাইছিলে যে টেট পৰীক্ষা দিব লাগিব আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ 5 বছৰতকৈ কম কাৰ্যকাল আছে, ৰিটায়াৰমেণ্টৰ কাৰণে তেখেতসকলে অৱসৰ গ্ৰহণ কৰা, তেখেতসকলক ৰেহাই দিয়া হৈছিলে। কিন্তু 5 বছৰতকৈ যদি বেছি থাকে, কাৰোবাৰ 6 কাৰোবাৰ 7 বছৰ আছে, তেখেতসকলে কিন্তু পুনৰ টেট পৰীক্ষাত বহিব লাগিব বুলি কৈছিলে। আৰু অকল বহাই নহয়, তেখেতসকলে উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলক ভলুণ্টাৰী ৰিটায়াৰ দিয়া হ'ব, সেই কথাটো কৈছিলে। গতিকে তাৰে বিৰোধিতা কৰি টেটৰ অনিবাৰ্যতা বাতিল, এইটো আপোনালোকে দেখা পাইছে হেডলাইনত, আৰু OPS ঘূৰাই দিয়াৰ দাবীত। মই সেইকাৰণে কৈছোঁ 2005 চনৰ পৰা যেতিয়া পুৰণি পেঞ্চন ব্যৱস্থা উফৰাই পেলাই যেতিয়া নতুন পেঞ্চন ব্যৱস্থা আনিলে NPS-ৰ, তেতিয়াৰ পৰাই কৰ্মচাৰীসকলে নেৰানেপেৰা প্ৰচেষ্টা চলাই আছে আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাই আছে যে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিব লাগে। কাৰণ ৰিটায়াৰমেণ্টৰ পিছতহে অৰ্থৰ প্ৰয়োজন হয়। আৰু NPS ব্যৱস্থাৰ আপোনালোকে যিটো ৰূপ দেখা পাইছে, কোনোবাই 1200 টকা পাইছে, কোনোবাই যিসকলৰ চাকৰিকাল বা প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়সমূহৰ কোনোবাই 5 বছৰ পাইছে, কোনোবাই 6 বছৰ বা কোনোবাই 2 বছৰ চাকৰিকাল পাইছে, তেখেতসকলে কোনোবাই 500 600 তেনেকৈ টকা পাইছে। গতিকে আপোনালোকে ইয়াৰ ভয়াৱহতা আপোনালোকে উপলব্ধি কৰিছে। কিন্তু গভৰ্ণমেণ্টে এতিয়া UPS নামেৰে ইউনিফাইড পেঞ্চন ছিষ্টেম এটা আনিছে আৰু ইয়াতে কোৱা হৈছে যে 25 বছৰলৈ চাকৰি কৰিলে তেখেতসকলে নিশ্চিতভাৱে লাষ্ট 12 মান্থৰ শেষৰ 12 মাহৰ গড় হিচাপত যিখিনি বেছিক হ'ব দৰমহা, তাৰে বেছিকৰ 50% পাব আৰু লগতে মৰগীয়া বানচ যিটো বছৰে বছৰে পাব, DA-টো পাব বছৰত দুটাকৈ। বাকী ৰেগুলাৰ কৰ্মচাৰীসকলে যেনেকৈ পায় তেনেকুৱা ৰিটায়াৰমেণ্ট হোৱাৰ পিছত। কিন্তু কথাটো কি হ'ল, ইয়াতে কিন্তু 25 বছৰৰ পৰা 20 বছৰলৈ ৰিলেক্সেশ্যন কৰাৰ এটা দাবী উত্থাপিত হৈছে আৰু হয়তো এটা গ্ৰীণ ছিগনেল পোৱা গৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা। কিন্তু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে কোৱা নাই, 20 বছৰ হ'লেও তেখেতসকলে 50% পাব বুলি কৈছে। আৰু এতিয়াও কিন্তু অস্পষ্ট হৈ আছে বহু কথা, কাৰণ যিসকলে অলৰেডি বহু বছৰ NPS-ত কাম কৰিলে তেখেতসকলৰ জমা ধনৰাশি কি হ'ব, কিমানখিনি তেখেতসকলে জমাৰ পৰা পাব, UPS-ত কিমান কাটিব। গতিকে বিভিন্ন কথা এতিয়ালৈকে ক্লিয়াৰ কাট হোৱা নাই আৰু কৰ্মচাৰীসকলে এতিয়ালৈকে মানি লোৱা নাই, যাৰ ফলত তেখেতসকলে OPS দাবী কৰি আছে। আৰু সেই মৰ্মে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 24 নৱেম্বৰত টেটৰ অনিবাৰ্যতা বাতিল আৰু OPS ঘূৰাই দিয়াৰ দাবীত দিল্লীত তেখেতসকলে ধৰ্ণা কাৰ্যসূচী পালন কৰিব। তাৰপিছত ইয়াতে দিছে, ইয়াতে যন্তৰ মন্তৰত হ'ব আৰু ইয়াতে মৰেল ছাপৰ্ট, যদিও টেটৰ অনিবাৰ্যতা বাতিলৰ কাৰণে কৰিব প্ৰাথমিক শিক্ষক সন্মিলনী আৰু OPS-ৰ দাবীত, কিন্তু ইয়াতে মৰেল ছাপৰ্ট প্ৰায় সকলো এমপ্লয়ী কৰ্মচাৰী সন্থাৰে থাকিব লাগে আৰু হয়তো তেখেতসকলৰ আছেই, কাৰণ OPS-টো সকলোৰে প্ৰয়োজনীয়, ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক। কিছু ষ্টেটত অৱশ্যে এতিয়া আকৌ পুনৰ আহিছে
পুনৰ প্ৰৱৰ্তন কৰিছে OPS, কিন্তু কাৰ্যকৰী হোৱা নাই। আপোনালোকে পাব চাৰ্চ কৰিলে গুগলত, কিছু কিছু ষ্টেটে মানি লৈছে, কিন্তু অল ইণ্ডিয়া বেচিছত এতিয়ালৈকে চেণ্ট্ৰেল গভমেণ্টবিলাকৰ হোৱা নাই, ঠিক তেনেকুৱা ধৰণৰ। আৰু সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু অলৰেডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ বুলি নহয়, নৱেম্বৰৰ শেষৰ ফালৰ পৰা আৰু ডিচেম্বৰৰ আৰম্ভণিৰ পৰা নন ষ্টপ কিছুমান কাৰ্যসূচী মানে হাতত লৈছে NPS কৰ্মচাৰীসকলে পুৰণি পেঞ্চনৰ দাবীত। গতিকে হয়, আপোনালোকে কিবা এটা মানে উত্থাপিত কৰি আছে বহুদিনৰ পৰাই। নিশ্চয় UPS যিটো ব্যৱস্থা আপোনালোকে নিবিচাৰিলেও আপোনালোকৰ এটা ছাকচেছৰ এটা ষ্টেপ বুলি ভাবিব পাৰে, কাৰণ গভমেণ্টে প্ৰৱৰ্তন কৰিছিল NPS, কিন্তু আপোনালোকে যেতিয়া এই মানে দাবী উত্থাপিত কৰি আছে মানে 2005 চনৰ পিছৰ পৰাই, সেই দাবীৰ মানে এটা ছাকচেছৰ ষ্টেপ বুলি ভাবিবলৈ গভমেণ্টে ভাবিবলৈ বাধ্য হৈছে। সেইকাৰণে অলপমান মডিফাইড কৰি UPS দিছে, আৰু হয়তো পিছলৈ OPSও আহিব পাৰে। গতিকে এইটো এটা মোৰ ব্যক্তিগত মতামত, তেনেকুৱা ধৰণৰ কথা। মই জাষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰাৰ কাৰণেহে আপোনালোকৰ সৈতে মানে ভিডিঅ'টো বনালোঁ, জাষ্ট ইনফৰমেশ্যনটো শ্বেয়াৰ কৰাৰ কাৰণে। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে এক্সপ্লেনেশ্যন কৰাত আপোনালোকে ক্ষমা কৰি দিব।